এই ভাঙছে যে ভাঙছে প্ৰগ্ৰাম মানুহৰ লগত ডান্স কৰি আছো আলোচনা কৰি আছিলো কৰি পেলাই মই আহি আছো আহি মানে ঘূৰাইছো আমি বেলেগ ঠাইত যাম তাতে আহি এজনে মানে দৌৰি আহিলে আহি পেলাই মোৰ ফ্লেগখন টাঙি ধৰিয়ে মোক মাৰিবলৈ গৈ আছে গিলাচত ধুলিয়াই আছে সদায় ধৰাৰ পিছত মই পি আছো লগে লগে যাই তাক ধৰিছে নহ'লে মোৰ গিলাচখন ভাঙি মোক মাৰিলে হয় কিন্তু তেতিয়া স্থানীয় যিবিলাক মানুহ আছিলে একো মানুহ আগুৱাই অহা নাই ৩-৪জন মানুহ আহিছে আমাৰ ওপৰত আক্ৰমণ কৰিবৰ কাৰণে বিচাৰিছিলে কিন্তু যেতিয়া আমাৰ পি এছ অলপ হুমকি দিলে যেতিয়া ধৰিলে তেতিয়া আৰু মানুহ ৩-৪জন পিছুৱাই গ'লে কিন্তু এজনে তেতিয়া আক্ৰমণটো কৰিলে কিন্তু এটা একটা ষড়যন্ত্ৰভাৱে আমাক আক্ৰমণ কৰিছে কাৰণ চুকালিকে ভয় কৰিছে সেইটো এটা আমি যেটো গম পালো যেটো আমি শুনা পালো সেইটো এইটো হৈছে একচুৱেলি আমাৰ বেছিভাগ মই জনা মতে কংগ্ৰেছ আৰু ইউটিউবৰ মানুহবিলাক ষড়যন্ত্ৰ কৰিছে আমাৰ লগত কিন্তু বেছিভাগ মানে কংগ্ৰেছৰ মানুহবিলাক আমি বেছি গম পালো যেটো পালো মানে কংগ্ৰেছ আৰু ইউটিউবৰ মানুহে আছে মিলি মানে সেইটো এটা ষড়যন্ত্ৰ কৰিছে চুকালি আক্ৰমণ কৰাৰ কাৰণে তেওঁলোকে এজন মানুহক দুলাই দিছিলে আৰু ৩-৪জন আগুৱাই আহিছে যেতিয়া মোৰ পি এছ নাথাকিলে আমাক মাৰি দিলে হয় কিন্তু পিছে যেতিয়া আমাৰ পি এছ আগুৱাইলে তেতিয়া সিহঁতে পিছুৱাই গ'লে কিন্তু এজন আছিলেই মাত্ৰ কিন্তু এইটো কোনো মাৰটো এজনেই কৰিছে কিন্তু বাকী আৰু ৩-৪জন ল'ৰা আগুৱাই আহিছিলে মাৰিবলৈ কাৰণে কিন্তু যেতিয়া আমাৰ পি এছ হুমকি দিলে তেতিয়া ধৰিলে তেতিয়া আৰু মানে পিছুৱাই গ'লে আমাৰ প্ৰেচিডেণ্ট আছিলে দলৰ সভাপতি তেওঁলোকৰো পি এছ আছিলে সিহঁতেও আছিল থকাৰ কাৰণে তেওঁলোক মানে পিছুৱাই গ'লে কিন্তু স্পষ্ট এইটো গম পালো যে স্থানীয় ৰাইজে কোনেও আগুৱাই নাহিলে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত